মই মানে দিনতে দেখিছো কেনেকে দেখি গৈছো মই ভাবা নাই আৰু শিৱলিং দেখিছো মই একদম বহুত ফকাছত দেখি গৈছো যে শিৱলিং বাৰে বাৰে একদম মানে পাথৰৰ গুহাৰ ভিতৰত সোমাই গৈ পেলাই দেখিছো দিনত বা ৰাতি নহয় এঞ্জেল আহিলে দিনতো পাৰা তুমি ভালকে মাতিব পাৰা একো কথা নাই টাইমতো কৰিব পাৰা গধূলি টাইমত মৰ্নিঙত মই খালি এঞ্জেলৰ আপোনাক দিয়া মেডিটেশ্যন কৰিছো কিন্তু পৰুৱা পোকৰ পৰা আহি পেলাই মোক ইমান কামুৰিলে গোলাপ পৰুৱাটো কেতিয়াও নাকামুৰে হেৰি কৰি লোৱা আৰু কোনোবাই পাইছে নেকি কৰিছিলা নেকি কাকুটো বাৰু গম পোৱা নাই কালি কাকু ভিডিঅ' চাই ল'বা আৰু মই এক্সট্ৰাকে বুজাই দিম তোমাক ৰীনা বাইদেউ মই যেতিয়া এনেকে ভাবো মোৰ আকৌ হেৰি মুখখন আহে মানে স্পামাৰ মোৰ ডাঙৰটো মুখখন আহে দাদা হয় মানে মূৰ্তিটো আহে সাইন কাকু কালি সাইন বিচাৰিব কৈছিলো এঞ্জেলৰ সাইন বিচাৰিব কৈছিলো হয় হয় কালি কোনে কোনে বিচাৰিছে এতিয়া কোনে কোনে পাইছে কৈছে অনামিকাই পাইছে পূৰ্ণিমা বাইদেৱে পাইছে পম্পি কৰিছিলা নেকি এক্সপিৰিয়েঞ্চ মানে তোমাৰ কিবা আছে নেকি কেইজনী আহিলে 11 কিমান আহিলে মানে মোৰ মোবাইলটো সেইটো অফ কৰি দিলো দুজনী মানে নতুনকে জইন হম কৈছিলে ৰূপা জইন কৰিব পাৰিলে ৰূপা কিয় ফোন কৰিছিলা মই বক্সটোৰ কথা সুধিবৰ কাৰণে ফোন কৰিছো মোৰতো মানে জইনিং নহয় বক্সটো যে এনেকুৱা খোলা টাইপ মানে এনেকুৱা খোলা টাইপ খোলা টাইপ এনেকে বস্তুখিনি লৈ ঢাকি থলে হ'ল একো নহয় ৰীনা বা এইটো বক্স হলে হ'বনে চোৱাচোন দেখুৱা এইটো দেখাইছো লগতে 1 মিনিট দেখিছেনে নাই দেখা নিৰ্মালী নহয় জানো হয় হ'ব হ'ব একো নাই হ'ব ন হ'ব আজিৰ কাৰণে কিবা কাৰ্টুনৰ এনেকুৱা বক্স টাইপ ললে হ'ব নেকি আজিৰ কাৰণে মানে মই তোমালোকক গোটেই পদ্ধতিখিনি শিকাই দিম তোমালোকে যেতিয়াবা বস্তুখিনি আহিব এতিয়াতো এঞ্জেল হাতত নাই এনেকুৱা বক্স হলে হ'ব নে এনেকুৱা বক্স হলে হ'ব নে হ'ব তাত তোমাৰ এখন পাছপোৰ্ট ফটো থব লাগিব কাগজ এখন থব লাগিব এঞ্জেলক থব লাগিব এৰমা মই এতিয়া ক্লাছত শিকাই দিম সব গোটেইখিনি এইটো হ'ব নীলামা লাইটটো তোমাৰ চকুত পৰিছে হ'ব ধুনীয়া মেম এইটো হ'বনে বক্স হয় ন এনেকে মানে এইটো বক্স হ'বনে বাৰু গুৰুমা কোনে দেখাইছে এবাৰ এইটো অনামিকা চাইছো হ'ব ধুনীয়া মেম এইটো মোৰ হৈ যাব মই কৈছো ন মই হ'ব মই কিহৰ কাৰণে মানে কাগজৰটো দেখাইছো গম পাইছে চবেই যেন মই ইয়াত এনেকুৱা ভাল হোৱা হলে ভাল আছিল এইটো মনত ভাবিব নালাগে ধুনীয়া বক্স এটা হ'ব লাগে আৰু যোনগৰাকী এঞ্জেলক যি কাৰণে মাতিবা সেইটো কালাৰ পেপাৰ হ'ব লাগিব মই কৈ আছো এতিয়া ক্লাছত আৰু কেইজনীমান আহিবলৈ আছে ডিম্পি আহিলে নে নাই ডিম্পি অহা নাই ৰীমা বাইদেউ মামন বাইদেউ আহিম কৈছে অহা নাই এইটো মোৰ কালিৰ পৰা বহুত বেছি পাই আছো এইটো হ'ব নেকি চাওকচোন হৈ যাব ধুনীয়া ধুনীয়া এঞ্জেলৰ চাইনিংত পাই আছো কালিৰ পৰা মই কি আহিছ মই এঞ্জেলৰ চাইন বিলাক কালিৰ পৰা প্ৰায় বেছিকে পাইছো আৰু কিবা মানে আৰ্কএঞ্জেল মাইকেলে এনেকুৱা হেৰি কৰা মানে মোবাইলত ওলাই থাকে মানে প্ৰায় তোমাৰ গাৰ্জেন এঞ্জেল হ'ব পাৰে একচুৱেলি বহুতৰে গাৰ্জেন এঞ্জেল আৰ্কএঞ্জেল মাইকেলে হয় বুলি হেৰি কৰে মোৰ মানে এনেকে ওলাইছে মই দেখুৱাই দিছো ৰ'ব এনেকে ওলাইছে বস্তু এনেকে ওলাই আহিছে ধুনীয়া বহুতৰে তেনেকুৱা হয় বা কোৱা কোৱা এইটো হ'বনে আৰু যদি পিছত চেঞ্জ কৰিব বিচাৰো কৰিব পাৰিম ন পাৰি পাছত চেঞ্জ কৰিব পাৰি আহা তুমি আহিবা নে ৰীমা
মামন আহিব নে বা মামনক ফোনে কৰা নাই ঠিক আছে হ'ব দিয়া আহা ডিম্পি আহিলে চাগৈ ন তাই জইন কৰিব পৰা নাই নেকি মেডিটেশ্যনটো কৰাওতে চব থাকিলে মোৰো ভাল লাগে মানে অনন্যা অহা নাই ন আজি তাই দেৰি হলে মানে আহি কয়হি ন অনন্যা আহিছা নেকি চাওঁ ৰবা মেম এটা কথা সুধিব আছিলে সোধা কোৱা মেম কি মানে পাচাপৰ যাৰ প্ৰব্লেম থাকে সেই মানুহবিলাকে কোনটো চক্ৰ মানে মেডিটেশ্যন কৰিব লাগে স্বাধিষ্ঠান আৰু ৰুট চক্ৰ স্বাধিষ্ঠান আৰু ৰুট চক্ৰ হৈছে নেকি গোটেইখিনি আহিলে ন 19 ডিম্পি আহিলি না মোৰ এসিস্টেন্টে নাই আহা মই কি ক্লাস কৰিম এতিয়া আহিলো আহিলে অনন্যা অহা নাই বাকী হৈছে ৰিমা জইন কৰিব পাৰিলানে মোৰ এইটো কোনটো চোন বঢ়িয়া আহিলা ৰিমা মিউট হৈ আছা আহিছো এয়া দিয়া মই চাই থাকিম ৰিমাই ক্লাছ চাবলৈ আহিছে তাই চব জান তাই চব কৰিলে হলেও মোৰ ক্লাছ আজি মোক ৰিকুৱেষ্ট কৰিছে মোক জইন কৰাই লোৱা তাই চণ্ডীগড়ৰ হয় অসমৰ চণ্ডীগড়ত থাকে ৰিমা অসমৰ জীয়াই অসমৰ বোৱাৰী চণ্ডীগড়ত থাকো আমাৰ সৌভাগ্য মোৰ সৌভাগ্য তাই মোক কৈছে মোৰো সৌভাগ্য আপোনালোকৰ লগ পাইছো চবকে জলদি আহা মেডিটেশ্যন কৰাম এতিয়া ঠিক মোৰ আছে সৌভাগ্য তুমি মোৰ কিবা থাকিলে মানে কনফিডেন্স লেভেলটো বঢ়াবা ওকে একেলগে আমি গোটেইকেইজন গুৰুৰ ওচৰত মোৰ লগে পিছে পিছে আহি আছে তাই অনন্যা আহি আছে বোলে তাই আহক তাৰপিছত ক্লাছটো মেডিটেশ্যনটো কৰাম হা বা আপুনি যে কালি শুভৰ টাইমত যে এনে হেৰি কৰিছিলে এঞ্জেল গৰাকী গেব্ৰিলক কৈছিলে ন যিকোনো এঞ্জেলক মাতি ললে বা মোৰ গাৰ্জেন এঞ্জেলক মাতি ললেও হ'ব সকলো এঞ্জেলকো মাতি ললে হ'ল মোক চাইন দিয়া মোৰ গাৰ্জেন এঞ্জেল কোন হয় চাইন দিয়া বা তুমি যদি মোৰ ওচৰত উপস্থিত আছা মোৰ লগত আছা মোক চাইন দিয়া খালি সেইখিনি কৈ থাকিলেই হ'ল বাকি একো ক'ব নালাগে একো নাম নকলেও বোলে ও আৰ্কেঞ্জেল মোক চাইন দিয়া বুলি ক'লেও হ'ব চাইন দিয়া তুমি মোৰ লগত আছা যদি চাইন দিয়া মোক দেখুৱাই দিয়া কিবা এটা দিয়া এতিয়া কোনোবা বাইদেউ ক'লে ন পূৰ্ণিমা বাইদেউ চকুটি দিছে বুলি চুলিডাল একদম ৰিকুৱেষ্ট কৰি কবাচোন মোক চুলি টানি দিয়া বা হাত এখন মোৰ বাওঁ হাতখন উঠাই দিয়া মই মানে আপুনি কাক কৈছিলে সেইটো পাহৰিলো যে সেইকাৰণে মানে ও আৰ্কেঞ্জেল মোক তুমি আছা যদি চাইন দিয়া বুলি কৈছিলো কিন্তু ধাপকে কিবা এটা শব্দ হৈছে লগে লগে যদি ধাপকে শব্দ হৈছে সেয়া মাইকেল হয় মাইকেলৰ আৱাজটো বহুত ডাঙৰ চবতকে আৱাজ ডাঙৰ মই আপোনাৰ মেছেজ কৰিছিলো বহুত ডাঙৰকে আৱাজ এটা শুনিছিলো বুলি মাইকেল হয় আজিও মই চাইনো পাইছো আপোনাৰ দেখুৱাইছিল মেছেজটো তেনেকে হয় নেকি মই চাই আছো মই কৰিম বুলি থাকিয়ে গ'ল তাই ভয়তে কৰা নাই দেই মোক কৈছে মোক ভয় লাগিলে মই নকৰিলো বোলে তাই মোক পাইছে মই কৈছো কিয় ভয় লাগিব লাগে কোনে ভয় কৰি কৰা নাই কোৱা মই কৰা নাই কিন্তু মোৰ ভয় লাগিছে অকমান মই কৈ চাইছিলো আন্টি তাৰপিছত কৰি চালো আধা কৰিলো ভয় লাগিলে বহুত বহুত দীঘল মই সেই চুলিতে ফিল কৰি থাকিলো কি হ'ল মই 25 মিনিট মান কৰিছিলো পুৰা মোৰ বডিটো খালি মানে কিবা কামুৰি থকা নিচিনা লাগে কিটাই থকা কামুৰি থকা লিখা লাগে ন বগাই ফুৰিছে যেন আজি কৰিবা অনন্যা কালি তুমি লাষ্টত নাথাকিলা ন মই নাথাকিলো মোক কালি পটককে মাতিলে মই কি হ'ল লাষ্টত গমেই নাপালো
লাষ্টত একো হোৱা নাইকে তোমাক মই বিচাৰিছিলো অ তোমাৰ লগৰীয়া এজনী আছিলে তুমি যেনেকে প্ৰথমতে কান্দি কান্দি আহিছিলে আৰু এজনী কান্দি আছিলে মই কেনেকে অনন্যা কেনেকে কান্দি আহিছিল মই আজি এতিয়া দিনত সুধিলো আকৌ কান্দিবলৈ লৈছিলো আপোনাক ফোন কৰি আহিছে এতিয়া আহিছে বহুত কান্দিছিলো মই ইমান কান্দিছে তাইক মই হিলিঙো কৰি দিছো মানে ক্লাছতে আৰু তাই এতিয়া যিটো ক্লাছ চেহেৰা লবলৈ যাওঁতেও কান্দি গৈছিলো মই এতিয়া যিটো চেহেৰা হাঁহি আছে তেতিয়া সেইটো নাছিলে ন অনন্যা নাছিলে মোৰ অৱস্থাই নাই চকু তকু সোমাই গোটেইজনী হৈ গল ন এতিয়া কোনো নাই আৰু এতিয়া মেডিটেশ্যন কৰাম এতিয়া চবেই ৰীনা বাক পাইছে চবৰে ভাল হ'ব থেংক ইউ লীনাবাক কোৱাৰ কাৰণে চবৰে ভাল হ'ল মই মোৰ ভাবো মোৰ বহুত মোৰ বহুত ভাল হৈছে হয় সঁচাকে চবৰে ভাল হৈছে ন এইটো চবেই কব বহুত ভাল হৈছে মই সেইকাৰণে ইউনিভাৰ্চক ধন্যবাদ জনাও তোমালোকক মই এইখিনি হেল্প কৰিব পৰা কাৰণে মেম মেম অ কোৱা মই এই সপোনত খুব দীঘল দেখি থাকো বাৰু ইমান সপোনত দীঘল দেখাটো আৰ্কেঞ্জেল কোনগৰাকী আছিল মই চাই দিওঁ ৰাফেল আছিল নেকি মই আগতে কালি ইমানেই দেখিছো নহয় কালি বহুত দেখিছো মানে একো নহয় শাওণ মাহত বোলে দেখিলে ভাল বুলি কৈছো কালি ইমান দেখিছো আৰ্কেঞ্জেল ৰাফেল অ কোৱা মইতো কালি ককা সপোনত দেখিছিলো মোৰ ককা ঢুকালে মানে তেওঁক মই সপোনত দেখিছো আৰু মই তেওঁক প্ৰায়ে সপোনত দেখি থাকো মানে তেওঁ তোমাৰ পৰা তোমাৰ পাষ্ট লাইফৰ পৰা বা এতিয়াৰ কিবা এটা কানেকশ্যন আছে চাগৈ তুমি কট কাট তেওঁ কৰিব মানে লাগিব মোৰ কেৰিয়াৰটো মানে বহুত ভাল হোৱা বিচাৰিছিলে মানে বহুত প্ৰে কৰি থাকে মানে ঢুকুৱাৰ কেঞ্চাৰ হৈ যোৱা বছৰ ঢুকাইছে মানে বহুত ভগৱানে প্ৰে কৰি থাকে যে কি মোৰ মানে কেৰিয়াৰটো ভাল হওক মই মানে বহুত ভাল কাৰণ চবতছে ডাঙৰ মানে ময়ে হয় ন ফেমিলি সেইকাৰণে তেওঁ মানে বহুত প্ৰে কৰি থাকে তেওঁ মানে হঠাতে ঢুকাই যোৱা নিচিনা হ'ল নাই তাৰপিছত মই মানে প্ৰায়ে সপোনত দেখো এসপ্তাহৰ মূৰে মূৰে মই মানে দেখিয়ে থাকো সপোনত মানে তেতিয়াহ'লে তুমি মই কৰ্টকাট যে শিকাম কৰ্টকাট কৰিব লাগিব নহলে তেওঁ তোমাৰ পৰা এৰি যাবলৈ নোখোজিব তোমাৰো আৰু মাজতে কি হ'ল তেওঁৰ নহয় মানে কিয় অদ্ভুত ঘটনা এটা ঘটিলে তেওঁৰ মই খালিতো কোনোবাই খানি তেওঁৰ বোলে এই হাৰ্ডি চাৰ্ডি বোলে কোনোবাই লৈ গুচি গ'ল কিবা তেনেকুৱা মানে বহুত ডাঙৰ ঘটনা হ'ল আজি প্ৰায় এমাহমান হ'ল কোনে ক'ব নোৱাৰো ৰাতি আহি মৈখালি চৈখালি খানি কিবা সি হাৰ্ডি চাৰ্ডি লৈ আম্বুবাচী মেলা আগে মানে খানি মেলি লৈ গুচি গ'ল কোনোবাই মই বহুত সপোনত দেখো কিবা জীৱ জন্তুও খান্দিব পাৰে সেনেকুৱাও হ'ব পাৰে 1 ছেকেণ্ড হাই নীনা চবে চকু বন্ধ কৰক কাৰণ নহলে ক্লাছটো লাষ্টত 10টা বাজে আৰু চবে মিউট কৰিলে ভাল হয় কিছুমানৰ মানে চাউণ্ড আহি থাকে মিউট কৰক চবে মিউট কম্পি মিউট কৰা চকু বন্ধ কৰক নিজৰ উশাহ নিশাহৰ ওপৰত ধ্যান দিয়ক কেনেকে উশাহ লৈছে কেনেকে এৰিছে ধ্যান দিয়ক নিজৰ উশাহ নিশাহৰ ওপৰত এতিয়া দীঘলকে উশাহ লওক 1 2 3 ধৰি ৰাখক আকৌ লাহেকে এৰি দিয়ক আকৌ দীঘলকে উশাহ লওক
3 আকৌ লাহেকে এৰি দিয়ক দীঘলকে উশাহ লওক 1 2 3 ধৰি ৰাখক লাহেকে এৰি দিয়ক তাৰ লাহেকে আকৌ দীঘলকে উশাহ লওক আৰু এৰি দিয়ক মোৰ লগত ওম চান্টিং কৰক আপোনালোকে দীঘলকে উশাহ লৈ ওম 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 আপোনালোকে ভিজুৱেলাইজ কৰক সন্মুখত 5টা চিৰি আছে হোৱাইট কালাৰ লাহে লাহে আমি এটা চিৰি আগুৱাই যাম 1 নম্বৰ চিৰিটো আপোনালোকে ভৰি দিয়ক য'ত আপুনি বহুত ৰিচ ধনী হৈছে 1 নম্বৰ চিৰিত আগুৱাই যাওক বহুত ধনী হৈছে টকা পইচা এবেন্ডেন্স সকলোখিনি পাইছে আপোনালোকে 2 নম্বৰ চিৰিত ভৰি দিয়ক আপোনালোকে লাইফত সকলোখিনি সুখ পাইছে সুখ সমৃদ্ধি আহিছে আপোনালোকৰ লাইফত লাহে লাহে আমি 3 নম্বৰ চিৰিটোলৈ যাম আপোনালোকৰ সকলো ৰিলেচন ভাল হৈছে আপোনাক সবেই ভাল পায় আপুনি লাভ মেগনেট হৈ গৈছে 4 নম্বৰটোত লাহেকে ভৰি দিয়ক 4 নম্বৰ চিৰিত আপুনি সম্পূৰ্ণ সুখী হৈছে আপোনাৰ যিখিনি দৰকাৰ সকলোখিনি পাইছে 4 নম্বৰ চিৰিত এতিয়া আমি 5 নম্বৰ চিৰি লাষ্ট চিৰিটোত ভৰি দিম তাত আপুনি সব পালে যি সুখ সমৃদ্ধি টকা পইচা সম্পূৰ্ণ শৰীৰ সুস্থ ৰিলেশনশ্বিপৰ কাৰোবাৰ প্ৰব্লেম সকলোখিনি নাইকিয়া হৈ গৈছে আপুনি সকলোখিনি পালে 5 নম্বৰ চিৰিত এতিয়া লাহে লাহে অলপ আগুৱাই যাওক ইমান ধুনীয়া পূৰ্ণিমাৰ ৰাতি আপোনালোকে পূৰ্ণিমাৰ যিটো জোন সম্পূৰ্ণ
আপোনালোকে ভিজুৱেলাইজ কৰক, চাওকচোন কিমান ধুনীয়া। সন্মুখত এটা পুখুৰী আছে আপোনালোকৰ। পুখুৰীটোত পূৰ্ণিমাৰ জোনৰ পোহৰটো দি পুখুৰীটো কিমান ধুনীয়া হৈ গৈছে। তাত বগা পদুম ফুল ফুলি আছে। আপোনালোকে অকমান খন্তেক সময় তাত জিৰাওক। আপোনালোকে এই 5 নম্বৰ চিৰিলৈকে আমি যিখিনি পাইছিলো সকলোখিনি ভিজুৱেলাইজ কৰক। আপোনালোকক যি লাগে সকলোখিনি আমি পাইছো বুলি ভাবক। টকা পাইছো, যিমান ভাবিছিলে তাতকে মাল্টিপল পাইছে আপোনালোকে। সুখ, সমৃদ্ধি, ৰিলেশ্যনশ্বিপ, সকলোৱে আপোনাক ভাল পায়, আপোনাৰ লগত কথা পাতি ভাল পাইছে। ইমাজিন কৰক আজি আপুনি সম্পূৰ্ণ সুখী। আপোনাৰ সোঁফালে পইচা, বাওঁফালে পইচা, আপোনাৰ মূৰৰ ওপৰেদি পইচা, সকলো ফালে আপোনাৰ পইচা, মানি। আৰ্কেঞ্জেল এৰিয়েল, মোক মানি মেগনেট বনাই দিয়া। I am a money magnet. I am a money magnet. আপোনালোকে হাত দুখন ওপৰলৈ কৰি এফাৰ্মেশ্যন দিয়ক। I am a money magnet. I am a money magnet. I am a money magnet. চাওকচোন ইউনিভাৰ্সৰ পৰা কেনেকে এপেন্ডেন্স হয়, আপোনালোকৰ কেনেকে সোণ, ৰূপ, টকা কেনেকে পৰিছে। ভিজুৱেলাইজ কৰক। মই কালি ভিজুৱেলাইজ কৰিব দিছিলো, যেনেকে ভিজুৱেলাইজ কৰক। বৰষুণ পৰা দি টকা পৰিছে আপোনালোকৰ গাত। আৰ্কেঞ্জেল ইউৰিয়েল, মোক মানি এবেন্ডেন্স দিয়াৰ কাৰণে, প্ৰস্পেৰিটি দিয়াৰ কাৰণে তোমাক ধন্যবাদ জনাইছো। থেংক ইউ, থেংক ইউ, থেংক ইউ। হোৱাইট লাইটেদি, এটা বগা পোহৰেদি আপোনাক আৱৰি ধৰিছে। এতিয়া আমি আৰ্কেঞ্জেল মাইকেলক মাতিম। আৰ্কেঞ্জেল মাইকেল, প্লিজ কাম, মোক প্ৰটেক্ট কৰা। তুমি মোক সিল কৰি দিয়া আৰ্কেঞ্জেল মাইকেল। কোনো নিগেটিভ পিপুলে, কোনো নিগেটিভে মোক যেন একো দিগদাৰ দিব নোৱাৰে মোক, তাৰ বাবে তুমি মোক সিল কৰি দিয়া আৰ্কেঞ্জেল মাইকেল। অকমান সময় আৰ্কেঞ্জেল আৰু এৰিয়েলৰ লগত আমি কটাও। আজি আমি সম্পূৰ্ণ সুখী, সম্পূৰ্ণ সকলোখিনি পালো। ধন পালো, আমাৰ শৰীৰ সম্পূৰ্ণ সুস্থ হৈ গল, আমি ৰিলেশ্যনশ্বিপৰ প্ৰব্লেম আছিল যদি নাইকিয়া হৈ গল, আজি সকলোখিনি পাইছো। আজি আমি সম্পূৰ্ণ হলো। আমি নিজৰ ইষ্ট দেৱতাক ধন্যবাদ জনাও, মা দেউতাক ধন্যবাদ জনাও, নিজৰ গুৰুক ধন্যবাদ জনাও, আৰু সকলো আৰ্কেঞ্জেল, গাৰ্জিয়ান এঞ্জেলক আমি ধন্যবাদ জনাইছো। আমি আৰ্কেঞ্জেল মাইকেলৰ প্ৰটেকশ্যন লৈ লাহে লাহে সেই 5টা চিৰি দি আমি আকৌ উভতি আহিম আগৰ জেগালৈ। সম্পূৰ্ণ সুখী হৈ, সম্পূৰ্ণ হৈ আজি আমি ঘূৰি আহিম।
5 নম্বৰ চিৰি আপুনি এখোজ দিলে 4 নম্বৰ 3 নম্বৰ আমি 2 নম্বৰ চিৰিত দিলো খোজ লাহে লাহে 1 নম্বৰত আহিলো আমি আকৌ আগৰ জেগালৈ ঘূৰি আহিছো আৰ্কেঞ্জেলৰ মাইকেলৰ প্ৰটেকচন লৈ সকলোকে ধন্যবাদ জনাই নিজৰ সময়মতে আপোনালোকে হাত দুখন মোহাৰি চকুত দি আগৰ জেগালৈ ঘূৰি আহক সন্মুখত পানী আছে যদি অলপ খাই লওক মই বেছি দেৰি লোৱা নাই সেইদিনাখন চবৰে মূৰ বিষালে বুলি ক'লে যে আজি অলপ অনন্যা আজি কিবা হৈছে নেকি কোৱা আন্টি হেৰি হ'ল মই আজি মানে দিনটো মোৰ কাৰেণ্ট এনাৰ্জিটো বহুত ল' হৈ আছে হা অলপ খেলি মেলি চলি আছে তাৰপিছত মই ওলাই গৈছিলো এতিয়া গধূলি আহি থাকোতে মানে স্কুটিলৈ আহি আছো আৰু তাৰপিছত মই ভাবি আছো দেই মানে আজি বোলো মেডিটেশ্যনটোত আন্টিয়ে মোক কিবা জোনাক ৰাতি এটা ভিজুৱেলাইজ কৰোৱা হলে আপুনি ইমান ধুনীয়াকে ফুল মূলৰ কথা কৈ দিছে তাৰপাছত ফোনটোৰ কথা কৈছে মই মানে যি ভাবি আহিছো আপুনি সেইকেইটাই এতিয়া কৈছে আৰু এগৰাকীয়ে সেইটো ভাবিছিল বোলে সেইদিনাখন মই সেইটোকে কৰাইছো বোলে কাৰোবাৰ সেইটো এঞ্জেলে শুনে ইপচিতাই কৈছিলে ৰিমা কৰিলা নাই বহুত এঞ্জেলক মাতি আছো আৰু আজি এনেকুৱা হৈছে মোৰ মোৰ ডিসকানেক্ট হৈ গ'ল মই নাপালোৱে একো নহয় হেৰিটো কৰি ল'বা মই কৰাই দিম ৰিমা ভাল লাগিলে কৰি বিৰাট ধুনীয়া আছে বিৰাট থ্যাংক ইউ বহুত ভাল লাগিলে একদম এনি টাইম থাকেই না হাঁহি হাঁহি নামি আহিছো চব লৈ আহিছো হাঁহি হাঁহি আমি ফূৰ্তি কৰি চব লৈ আহিছো এঞ্জেলৰ পৰা মানে ক'ব লাগে আৰু প্ৰটেকচনৰ কাৰণে মই আৰ্কেঞ্জেল মাইকেলক কিয় প্ৰটেকচন দিব ক'লো গম পাইছা না তোমালোকে আমাৰ যেতিয়া এবেন্ডেন্স আহে টকা আহে পইচা আহে তেতিয়া আমাৰ শত্ৰু বহুত বাঢ়ে জেলাস হয় আমাক যোনে জেলাস কৰে তেওঁলোকৰ পৰা মানে ৰিমা মিউট হৈছে আমাৰ মানে এবেন্ডেন্সৰ ওপৰত যোনে জেলাস কৰে তাৰ পৰা আমাৰ প্ৰটেকচন লাগে প্ৰটেকচন কৰি সিল কৰি দিব লাগে সেইকাৰণে মই আৰ্কেঞ্জেল সদায় তোমালোকে মানি মেডিটেশ্যন কৰিলে আৰ্কেঞ্জেল মাইকেলৰ দ্বাৰা প্ৰটেকচন কৰিবা কৰিবা দেই দুপেন থাকিবা আজি সবে বস্তু লৈছে নে বক্সটোত কি কৰিবা আমিতো আগতে শিকিলো কোনজন এঞ্জেলে মাতিলে কি বিচাৰি পাম আমি শিকিছো ন আগতে মানিৰ কাৰণে এৰিয়েলক ক'ব লাগিব ন হয় আনিলো চাগে আজি বক্সটো আনি থৈছো কি কৰিম বক্সটো এনেকে থৈ দিছো আপুনি আজি টিফিন খাব তাত হ'ব আমি ধৰক আৰ্কেঞ্জেল এৰিয়েলক মাতিলো আৰ্কেঞ্জেল এৰিয়েলক আমি কিহৰ কাৰণে মাতিলো টকা ই আমাক প্ৰেৰণা কৰে যেনে অন্ন বস্ত্ৰ বাসস্থান আৰ্কেঞ্জেল এৰিয়েলে তেতিয়া আমি কি কৰিম যদি আমি মানি প্ৰব্লেমৰ কাৰণে যোনগৰাকী এঞ্জেলক মাতিম এতিয়া মই সাপোজ মই ফাৰ্ষ্টতে এৰিয়েলৰ কথাই শিকাইছো আৰ্কেঞ্জেল এৰিয়েলৰ কালাৰ যিটো তেওঁৰ পছন্দৰ কালাৰ কি আছিল গুলপীয়া পিংক কালাৰ আমি পিংক কালাৰ পেপাৰ ল'ম এনেকুৱা এখন পিংক কালাৰ পেপাৰ ল'ম পিংক কালাৰ পেপাৰত আমাৰ এফাৰ্মেশনটো লিখিম বক্সটো ধুনীয়াকে সজাই ল'বা বক্সটো দেখিছা নহয় বক্সটোত পাৰিলে অকমানি কাপোৰ এখন পাৰি ল'বা मैम आर्केंजल एरियलो क्रिस्टल तो रोज क्वार्ट्ज हुई दी হয় रोज क्वार्ट्ज লেভেণ্ডাৰ জেসমিন रोज এইবিলাক হৈছে তেওঁৰ এসেনশিয়াল অইল যেটো এৰোমা অইল এসেনশিয়াল অইল থাকে না হেতু অলপ ইউজ কৰিব পাৰা তোমালোকে
এইটো বক্সটো ধুনীয়াকে বনাই ল'বা একো মানে এখন ধৰা এতিয়া আৰ্কেঞ্জেল এৰিয়েলক আমি পইচাৰ কাৰণে মাতিলো কোনোবাই জবৰ কাৰণে মাতাও বেলেগ এঞ্জেল আছে সব যি কাৰণে মাতিছা তেনেকুৱা কালাৰ ল'বা লৈ ও আৰ্কেঞ্জেল এৰিয়েল লিখিবা তুমি নিজৰ এফাৰ্মেশন খিনি এফাৰ্মেশন মোক পইচা লাগে টকা লাগে ঘৰ লাগে মাটি লাগে লিখিলা লিখি তাত তোমাৰ সাইন কৰি থ্যাংক ইউ এঞ্জেল কৈ যদি তুমি বেলেগ ক্লায়েন্টৰ কাৰণে কৰা এতিয়া ক্লায়েন্টৰ হিলিং আহে কেতিয়াবা কাৰোবাৰ হিলিং বেমাৰৰ কাৰণে আহে তেতিয়া আমি আৰ্কেঞ্জেল ৰাফেলক মাতিম গ্ৰীণ কালাৰ পেপাৰত এফাৰ্মেশনটো লিখিম আৰ্কেঞ্জেল ধৰা ৰাফেলৰ যিটো কালাৰ হয় সেইটো কালাৰত লিখিলো আৰু এৰমা যিটো লাগে সেইটো লিখি ফটো দিম মাজত ফটোখন থম আৰু লগত এঞ্জেলটোতে এতিয়া তোমালোকৰ লগত নাই যেতিয়া থাকিব তেতিয়া ল'বা এঞ্জেলকো লগত থৈ দিবা এইটো এঞ্জেল গিফ্ট বক্স বুলি কোৱা হয় আৰু ওচৰতে পিংক কালাৰ আছে সেয়াও থব পাৰিম নেকি এঞ্জেল পাৰি একো কথা নাইকিয়া মানে আৰু আৰ্কেঞ্জেল মাইকেল আৰ্কেঞ্জেল এৰিয়েলৰ ফটোটো পাৰিলে মানে প্ৰিন্ট আউট উলিয়াই ল'বা সেইটো গুগলত সাৰ্চ কৰিলে পাই যাবা কাৰ ফটো ক'লে যোন চবৰে 15 জনৰে উলিয়াই ল'বা ধৰা তাৰপিছত যেতিয়া ভৰাবা নহয় 7 দিন খালি তুমি তেওঁলোকৰ লগত কথা পাতিবা বক্সটোৰ লগত 7 days 7 days ভিতৰত ফুলফিল হ'বই হা মানে ঢাকনখন খুলি কথা পাতিম খুলি কথা পাতি আকৌ জাপি থৈ দিলে হ'ল আকৌ জাপি থৈ দিম বা কাৰোবাক হিলিং দিলে কি কি কৰিব লাগে আকৌ এবাৰ কওকচোন মানে এতিয়া ধৰা এতিয়া যদি তুমি নিজৰ কাৰণে কৰিলা তেনেকে কৰিলা কাৰোবাৰ কাৰণে কৰিলা সাপোজ মই ক'লো তোমাক মোৰ আজি গাটো বেয়া লাগিছে তুমি হিলিং কৰা তেতিয়া তুমি কি কৰিবা গ্ৰীণ পেপাৰ লিখিবা একচুয়ালি পেপাৰ যদি গ্ৰীণ ইয়েলো কিবা নাই নাথাকিলে নাথাকিলে হোৱাইট পেপাৰ ললেও হ'ব কি বুলি লিখিম ও আৰ্কেঞ্জেল ৰাফেলক আমি হিলিংৰ কাৰণে মাতো ন লিনাবাৰ এইটো বেমাৰৰ কাৰণে তুমি হিলিং কৰি দিয়া তেওঁক সম্পূৰ্ণ সুস্থ কৰি দিয়া তেওঁ সৰ্বশৰীৰৰ বেমাৰ নাইকিয়া কৰি দিয়া নাইকিয়া হৈ গ'ল বুলি দিবা কৰি দিয়া নহয় নাইকিয়া হৈ গ'ল তেওঁ সম্পূৰ্ণ বেমাৰ নাইকিয়া হৈ গ'ল তেওঁ যিটো ৰোগত ভুগি আছে সম্পূৰ্ণ সুস্থ হৈ গ'ল তাৰ বাবে তোমাক ধন্যবাদ জনাইছো মেম মই ছাৰলৈকে ফোন কৰিব লাগিব হা মেম মোৰ ছাৰ মেথছৰ ছাৰ ৰাফেল ছাৰ হয়নে তেওঁকে ক'ব লাগিব তেওঁকে ক'বা তোমাৰ গাৰ্জেন ৰাখিলে হয় তোমালোকে মোৰ ভিডিঅ'টো দেখিছা মই কাৰোবাৰ ভিডিঅ' দেখা নাই দেখি আছো আজি বহুতে মানে আকৌ এবাৰ কওকচোন ধন্যবাদ জনাইছো বুলি তাৰপিছত বা ধন্যবাদ জনাইছো বুলি কৈ থেংক ইউ লিখি তোমাৰ সাইনটো দি দিব পাৰা যাৰ বেমাৰ তাৰ সাইনটো দি দিবা আকৌ এবাৰ কওকচোন মই এইটো মোৰেই নাপালো কি লিখিম মই লিখিবলৈ কৈ আছো আমি প্ৰত্যেকজন বস্তুখিনি বুজি পোৱা নাই প্ৰথমৰ পৰা মানে মই ফাৰ্ষ্টৰ পৰা কৈছো চবে মনে মনে থাকক শুনি লওক আমি নিজে কেনেকে থম সেইটো কওক আগতে নিজৰ কাৰণে বক্সটো ললা বক্সটো অকমান দেখনীয়া কৰি ল'বা আৰু ধুনীয়া কাপোৰ এখন পাৰি ললা কি কালাৰ কাপোৰ তোমাৰ মনৰ কথা ৰেড কালাৰ দিব পাৰা হিলিঙৰ ৰেড আৰু পাৰ্পল ইউজ কৰিব পাৰা কৰিলা পেপাৰত তোমাৰ এফাৰ্মেশন খিনি লিখিলা যোনগৰাকী এঞ্জেলৰ ধৰা মই এতিয়া সাধাৰণতে মই ক'লো এৰিয়েলৰ কাৰণে পইচা তাৰপিছত আৰু যেনেকে শিকাই গৈ আছিলো ৰাফেল বেমাৰৰ কাৰণে জবৰ কাৰণে আছে এঞ্জেল বিয়াৰ কাৰণে আছে এঞ্জেল সকলোখিনি যাক লাগে মাতিবা আৰু তেওঁলোকৰ কালাৰ মই শিকাই দিছো মই চাব লাগিব পাই মই এতিয়া ইমানখিনি পটককে ক'ব নোৱাৰিম জবৰ কাৰণে চেমুৱেল এটা আছে জবৰ কাৰণে চেমুৱেল আৰু ৰেজিয়েল দুইজন এঞ্জেলক মাতিলা আৰ্কেঞ্জেল মোক জবৰ কাৰণে জব লাগে বুলি আৰ্কেঞ্জেল ৰাফেল বাও আৰ্কেঞ্জেল সামুৱেল আৰ্কেঞ্জেল যাক যেনেকে যিটো কাৰণে লাগে মাতিবা মই সব লিখাই দিছো ন গোটেইখিনি মই লিখাই দিয়ে আছে আৰু বুক দি দিম মই অসমীয়া হিন্দী ইংলিছ গোটেইকেইটাতে আছে মোৰ বুক মই দি দিম কোনোবা অসমীয়া বুজি নোপোৱা ইংলিছত পঢ়িব পাৰিবা ইংলিছৰ হিন্দীও আছে
মই যিখিনি শিকাইছো সেইখিনি কিন্তু অলপ কম থাকিব আৰু মই এক্সট্ৰা কিছুমান শিকাই গৈ আছো ন বা এঞ্জেলটো যে থব দিছে এঞ্জেলটো কৰ পৰা থম এঞ্জেল যে থব দিছে আপুনি এঞ্জেল বক্সত থবা গোটেইখিনি আনিব লাগিব কমপ্লিট কৰাচোন বা তাৰপিছতে আকৌ কৈছো বক্স না বক্সটো ললা মই বক্সটো নানিলো বক্স এটা ললা কাপোৰ পাৰিলো কাপোৰ এখন পাৰিলা পাৰি লৈ ফটো যোন যাৰ কাৰণে কৰিবা তোমাৰ নিজৰ কাৰণে কৰিলো ফটো দিলা মোৰ ফটোখন তোমাৰ ফটোখন তাৰপিছত তুমি এফাৰ্মেশন লিখিলা এখন কাগজত এফাৰ্মেশন মানেতো চবেই জানে ইয়াত এফাৰ্মেশন মানে মোৰ যিটো কামৰ কাৰণে লাগে সেই কামৰ মানে এঞ্জেল গৰাকী যিটো কালাৰ হয় সেইটো কালাৰৰ ও আৰ্কেঞ্জেল ৰাফেল ও আৰ্কেঞ্জেল গেব্ৰিয়েল ও আৰ্কেঞ্জেল সামুয়েল ও আৰ্কেঞ্জেল প্ৰেজেন্টেন্সত লিখিব লাগে মাতি নিজৰ এইখিনি লিখিলা লিখিলত নিজৰ নামটো লিখি থেংক ইউ কলা 3 বাৰ বা আমেন 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 কলা লিখিলা তাৰপিছত ধুনীয়াকে এইটো ফল্ড কৰিবা এখন পিংক কালাৰ হওক পেপাৰ এনেকে ফল্ড কৰিবা কৰি এনেকে দি বক্সত থলা তাৰ পাছত ফটোখন এয়া তাৰপিছত এঞ্জেল এনেকে থলা এৰোমা যদি এসেনশিয়াল অইল আছে থাকিলেতো ভালে নাথাকিলে কথা নাই আৰু তোমালোকেতো আনিবাই মই জানো কৰি 7 days এফাৰ্মেশন দিবা 7 days তেওঁলোকৰ লগত কথা পাতিবা মোৰ হৈ গল আৰু এফাৰ্মেশনটো কেনেকে লিখিবা কোৱাচোন চবেতো এই কি জানে প্ৰেজেন্ট টেন্সত লিখিব লাগিব হৈ মোৰ গল হৈ গল তাৰপিছত ধুনীয়াকে থৈ দিলা থৈ যেতিয়া গুখাই চাকি তাকি জ্বলা ধূপ এডাল জ্বলাওতে এফাৰ্মেশন দি থৈ যাবা দিনটোত এইটো গোসাঁই ঘৰত থলেও পাৰিম নহয় হা এইটো আমাৰ গোসাঁই থাপনাত থলেও পাৰিম নহয় থব পাৰি আৰু এটা তোমালোকে কামো কৰিব পাৰা আপোনালোকে এখন ধুনীয়াকে এঞ্জেলৰ কাৰণে এটা যেনেকে আমি ৰেকিৰ কাৰণে স্থান বনাও তাতে এঞ্জেলৰ কাৰণেও বনাব পাৰি দুজন মহিলাল থলা এঞ্জেলৰ ফটো দুখনমান থলা এৰোমা অইলৰ কেতিয়াবা দিলা ধূপ দিলা মম জ্বলালা মমটো জ্বলাওতে সদায় এৰোমা অইলটো লগাই ললা মানে এসেনশিয়াল যিটো অইল থাকে তেওঁলোকৰ আজি বোলে মই আৰ্কেঞ্জেল ৰাফেলৰ কাৰণে জ্বলালো কালি এইটো জ্বলালো এনেকে জ্বলাব পাৰা মানে এঞ্জেলক জ্বলাই ঘূৰাম আৰু হেৰিটোত বক্সটোত ঘূৰাব নালাগে মমডাল জ্বলালে হ'ল মানে এঞ্জেলৰ কাৰণে যদি কেতিয়াবা স্থান এখন ৰাখা মানে আমি যেনেকে গোসাঁই থান এখন ৰাখো তেনেকে এঞ্জেলৰ কাৰণেও ৰাখিব পাৰা বা এসেনশিয়াল অইলটো যে দিব কৈছে এইটো বক্সটোতে ভিতৰত দিব লাগিব মানে অকমান এনেই আৰু এটু 1 ড্ৰপ দি কেনে কেতিয়াবা নিজেও এনেকে পাৰ্টিকুলাৰ এঞ্জেলজনৰ ক্ৰিষ্টেলটো ৰাখিব পাৰি ন মানে ধৰি লওক চেম্বলৰ ক্লৰাইড দিছিলে এতিয়া সাপোজ মই কলো ৰ'জ কোৱাৰ্টজ ন এনেকুৱা এনেকে ক্ৰিষ্টেল ৰাখিব পাৰা বক্সটোত ৰ'জ কোৱাৰ্টজ মানে গোটেইখিনি বস্তু ৰাখিলে বেছি ভাল হয় এসেনশিয়াল অইল পিংক কালাৰ কাগজ আৰু ৰ'জ কোৱাৰ্টজ এনেকে ৰাখিলে বেছি ভাল হয় ৰাখিলে বেছি ভাল বোলে নাথাকিলে বোলে মই কৰিব নোৱাৰিম সেইটোও ভাবিব নালাগে কালিৰ পৰা কৰি চোৱাচোন কিবা এটা উইচ 7 দিনত এসেনশিয়াল অইল গিটা ক্ৰিষ্টেল এঞ্জেলৰ ওপৰত লগাই দিব লাগিব নেকি এঞ্জেলৰ ওপৰত লগাই মমৰ ওপৰত লগাব পাৰে হাততো এনেকে দি কেনে এনেকে কৰিব পাৰে আৰু ফটো কিখনটো লগাব পাৰি ফটো কিখনটো লগাব পাৰে প্ৰত্যেকজনৰ এঞ্জেলৰ 15 এঞ্জেল 15 ফটো উলিয়াই লবা গুগলত সাৰ্চ কৰিলে পাবা মাইকেল ৰাফেল এনেকে সাৰ্চ কৰিলে গোটেই ফটোটো ওলাই যায় ফটোটো প্ৰিন্ট আউট কৰি ল'ব পাৰা এতিয়া বাকক মানে পেপাৰখনত এফাৰ্মেশন খিনি লিখিলো বা মোৰ জব হৈ গল বুলি লিখি তাৰপিছত সাইন কৰিম মোৰ থেংক ইউ দিম থেংক ইউ কৰি কেনে সাইন দি দিবা বা ইউনিভাৰ্স থেংক ইউ এঞ্জেল থেংক ইউ মোৰ হৈ যোৱাৰ বাবে ধন্যবাদ জনাইছো তাৰপিছত থেংক ইউ বা আমেন আমেন আমেনো ক'ব পাৰা লীনা বা আজিতো মোৰ ওচৰত এঞ্জেলৰ ফটো নাইকিয়া উইদাউট ফটো মই কৰিব পাৰিম নাই আজি পাৰি একো নাই ইমাজিন কৰি ল'বা গুগলত সাৰ্চ কৰি কেনে ইমাজিন কৰি ল'বা ঠিক আছে আন্টি অকল যদি ক্ৰিষ্টেলটো আমেন কৈ বা সাইনটো কৰি পেলাই থৈ দিলে হ'ল আৰু ন কাগজখন ফল্ড কৰি থম আন্টি সদায় এফাৰ্মেশন লিখিলে কাগজ কেনেকে ফল্ড কৰে জানানে তোমালোকে এনেকে এইটো ফটো থলা এইটো থলা এঞ্জেল থলা আৰু লগত ক্ৰিষ্টেল যদি আছে থলা কিন্তু এইটো নাভাবিবা যেন
নাথাকিলে মানে কাম নহব মনেদি ধুনীয়াকে শুদ্ধ হৈ কৰিলে চব কাম দিব মেম বক্সটোৰ ভিতৰত থলে যেতিয়া বন্ধ কৰি থম তো এনেকে লৰি যাব কাগজ বিলাক তেতিয়া একো নহয় ন একো নহয় ভালকে এজেগাত থৈ দিবা নোহোৱা জেগাত আমি ক্ৰিষ্টেল গিট বক্স যে ৰেকিট যে ব্যৱহাৰ কৰিছো দেখিছা নাই দেখিছো সেইটোতো ৰাবাৰ থাকে ন তো ক্ৰিষ্টেল বিলাক সোমাই থাকে ভালকে এইটো সৰু নহয় ফটক ধুনীয়াকে থলা যেনেকে এঞ্জেলক ধুনীয়াকে কাপোৰ পিন্ধাই থৈ দিব পাৰা বুজিছা মানে নিজৰ মনেদি নিজে সজাবা মানে মোৰ বক্সটো ডাঙৰ ন অলপ একো নহয় নিজে বক্সটো সজোৱাচোন ধুনীয়াকে এঞ্জেলৰ ফটো ধুনীয়া এখন উলিয়াই ললা এফাৰ্মেশ্যন লিখা কাগজখন ধুনীয়া ললা ফটোখন দিলা ক্ৰিষ্টেল দিলা এঞ্জেল দিলা এৰোমা অইল দিলা কেন্ডেলো তেনেকুৱা জ্বলালা পিংক কালাৰ কেন্ডেল জ্বলালা ৰেড কালাৰ কেন্ডেল জ্বলালা আৰু যেতিয়া যোনজন এঞ্জেলৰ কাৰণে কিবা কৰে তেতিয়া তুমি মোৰ তাত এঞ্জেল আহিছে এতিয়া মই গ্ৰুপত ফটো দিম ৰবা মই এঞ্জেলৰ কথা কৈ আছো পখিলা আহি পিনি সন্মুখত বহি আছে মোক আমাৰ ঘৰতো সোমাইছে দেই একেদিন এই তেনেকুৱা কথা আন্টি কোৱা যোনকেইটা মানে এফাৰ্মেশ্যনৰ এগেইনষ্টত সেইকেইজন এঞ্জেলক দিম নে কিনো যোনকেইটা যেনিবা জবৰ কাৰণে লাগে তো জবৰ এগেইনষ্টত যোনগৰাকী মানে এঞ্জেল থাকিব তেওঁক মই ল'ম ন হয় জবৰ কাৰণে মই আকৌ মই ৰিপিট কৰি দিম বস্তুবিলাক তোমালোকক ইমান ধুনীয়া পখিলাটো মোৰ দেখি কেনে ফটো তুলিবলৈ মন গ'ল জবৰ কাৰণে এৰিয়েল আৰু চেমুৱেল আছিলে ন এৰিয়েল নহয় চেমুৱেল আৰু কি আছিলে গেব্ৰিয়েল আছিল ৰেজিয়েল ৰবা দেই মই ফটোখন গ্ৰুপত দি দিম তোমালোকে চাই ল'বা নোটছখিনি লিখি লৈছিলা নাই জব পাবলৈ চামুৱেল আছিলে ৰেজিয়েল নহয় ৰেজিয়েল সপোনৰ বেয়া দেখি আমি লিখি থৈছো মই ধুনীয়াকে লিখাই দিছো ন চাবাচোন চব লিখা আছে ন মই ধুনীয়াকে গেব্ৰিয়েল আছে নে কেৰিয়াৰ মানে এগৰাকী নাই কিয়া দুগৰাকী মান আছে জবৰ কাৰণে দুগৰাকী মানক কৈছো হয় আৰু সুধিবলগীয়া আছে কি ধুনীয়া পখিলা চোৱাচোন মোৰ সন্মুখত তোমালোকৰ ক্লাছ কৰি থাকোতে গ্ৰুপত দিছো মই সন্মুখত আহি ৰাতি বহি আছে এঞ্জেলৰ চাইন আমি ভাবি যদি ক্লাছ কৰি যোৱা পিছতে বাথৰুম গৈছিলো যে তাৰপিছত দাঁত ব্ৰাছ কৰি আহিছো আৰু তেনেকুৱাতে মই আপোনাৰ ফটো পঠিয়াই হোৱাইট কালাৰ তেনেকে বাটাৰফ্লাই দেখিছো মই লগালগ ফটো মাৰিছো এতিয়া বক্সৰ কথা আৰু কিবা সুধিবলৈ আছে নেকি তেতিয়া মই নাম্বাৰখিনি শিকাম আজি কোনটো নাম্বাৰ কি দেখিলে কি হয় বা এটা কাম কৰিব বক্সটো আপুনি এবাৰ ভইচ ৰেকৰ্ডিং কৰি পেলাই দি দিব গ্ৰুপত সেইটো বক্সটো ধুনীয়াকে ভইচ ৰেকৰ্ডিং কৰি দিব মোৰ বক্স আছে কিন্তু মই মোৰ বক্সটো কিয় দেখুৱা নাই তোমালোকে কনফিউজ হৈ যাবা মই মেমে এনেকুৱা বক্স লৈছে আমাক এনেকুৱা বক্স ল'বলৈ কৈছে কিন্তু মই ভাবো বক্সটো নিজে বনাই ললে বেছি ভাল হয় হলেও আপোনাক দেখাওক না আমি চাও এনেই দেখাই দিম এতিয়া বনাই থোৱা আছে নেকি বক্স এনেই মই হিলিং লগাই থোৱা আছে ফটো তুলিব পাৰিম নে নোৱাৰিম চাই ল'ম মইতো হিলিং এতিয়া এনেকে বেলেগ মোৰ বক্স 3টা 4টা মান আছে নহয় মানে বক্স সেল কৰে নাই সেনেকুৱা নাই এঞ্জেল বক্সটো নিজে বনাই ল'ব লাগে এনে আছে ক্ৰিষ্টেল গিট বক্স আছে ডাঙৰ এইটো ৰেকিৰ কাৰণে হিলিং কৰাই বহুত কিজন একেলগে কৰিব পৰা বা এইটো কি বুলি কয় নামটো কি বুলি কয় ক্ৰিষ্টেল কি হেৰি কি এঞ্জেল বক্স এঞ্জেল গিট বক্স আছে বক্স আছে মই গ্ৰুপত দিম ৰবা চাবা নামটো এঞ্জেল গ্ৰিড বক্স বুলি কয় ন এঞ্জেল গিট বক্স বুলি কয় গুৰুমা কোৱা কোনে কৈছিলা
নিপাই কৈছিলা ন? নিপা কোৱা। নাই নাই মই মাতা নাই। দীপা বাইদেউ অহা নাই নেকি আজি? দীপা বাইদেউ বক্সৰ কথা সুধিছিলে কিন্তু অথনি। হয় নেকি? মই আজি দীপা বাইদেউ দেখা নাই এতিয়া। এতিয়া তোমালোকে যেতিয়া নাম্বাৰ যে দেখা ডাবল ডিজিটৰ 1 নম্বৰ দেখিলে কি হয়, 2 নম্বৰ কি দেখিলে কি হয়, গম পোৱা নে? 11 আজি 11 দেখিছিলো দুবাৰমান। 4445555 মই আজি 333 দেখিছিলো। মই বহুত বেছি দেখি আছো কালিৰ পৰা। কি দেখি আছা? আজি দেখিছো 11 টো দেখিছো, তাৰপিছত 1122 1144 তাৰপিছত 12 কালি দেখিছো 11 12 12 111 এনেকে দেখি আছো মই। মোৰ ভয় লাগি গৈছে। মই যোৱাকালি 11 আৰু 55 দেখিছিলো, আজি 33 দেখিছো। 0 দেখিলে কোনোবা আপোনাৰ লগত কানেক্ট কৰিব বিচাৰিছে। 0 দেখিলে এটা 0 হ'ব। ডাবল 0 এটা 0 নাম্বাৰটো বেছিকে মই কৈ আছো গোটেইখিনি। এইটো কি সপোনত দেখিলে নে কিহত? সপোনত দেখিলে নে এনেকে? এটা গৈ আছে গাড়ী নাম্বাৰটোৱে মোবাইলটো কেইটা ধৰ সাপোজ মই ধৰিলো 847 দেখিলো। 8 দেখিলে কি হয়? 8 টো এবেন্ডেন্স। 4 দেখিলে কি হয়? 4 এঞ্জেল আপোনাৰ লগত আছে। এবেন্ডেন্স এঞ্জেল আপোনাৰ লগত আছে হৈছে। আৰু 7 দেখিলো, 7 এদি কি কয় সেইটাকে কানেক্ট কৰিব পাৰি। অকল এবাৰ নহলে মই এতিয়া চালো 847। অলপ দূৰত গৈ কেনে মই বোলে গাড়ী নাম্বাৰটো দেখিলো 847। তাৰপিছত বোলে মই বজাৰ কৰিলো তাতো 847 হলে। তেতিয়া বাৰে বাৰে ৰিপিটলি আহি থাকিলে আমি এঞ্জেলে আমাক কি সাইন কৰে এই বস্তুখিনি ইয়াত শিকিম। এতিয়া 00 দেখিলে কি হয় বা? 0 দেখিলে কোনোবা আপোনাৰ লাভ হোৱা মেছেজ দিব বিচাৰিছে। হৈছে গোটেইকেইটা এনেকে 0 1 1 নাম্বাৰটোৰ লগত গোটেই কানেক্ট কৰি ললে মানে বস্তুখিনি বুজি পাব। মই বুজাই দিম কেনেকে কানেক্ট কৰিব লাগে। 1010 দেখিলে কি হয়? মানে 1010 টো কি নাম্বাৰ কয় জানা? মিৰৰ নাম্বাৰ কয় সেইটো। 10 10 মই দেখো 20 সেইটো মিৰৰ নাম্বাৰ হয়। 12 21 কিবা এনেকুৱা বিলাক। নিজৰ কৰ্মৰ প্ৰতি ধ্যান দিয়ক। নাম্বাৰ 1 টো কি কাৰণে ক'লে? নিজৰ যদি নাম্বাৰ 1 বাৰে বাৰে দেখিছে 1 1 1 1 তে ইয়াৰ অৰ্থ হৈছে নিজৰ কৰ্মৰ প্ৰতি ধ্যান দিয়ক। আপুনি আচলতে যি বিচাৰি আছে তাৰ প্ৰতি আপোনাৰ চিন্তা চৰ্চা কৰিব লাগে। আপুনি কি বিচাৰি আছে মনেদি? আপোনাৰ নিজৰ কৰ্ম কি আছে তাৰ হেতুৰ প্ৰতি ধ্যান দিয়ক। নিজৰ মনেদি যিটো বিচাৰিছে সেইটো কৰক। বাৰে বাৰে মই কৰিম নকৰিম যে ভাবি আছে, তেতিয়া যদি 1 1 1 1 দেখে তেতিয়া কৰিবলৈ দিছে, কৰক। নাম্বাৰ 2 নম্বৰটো হৈছে নিজৰ ওপৰত ভৰসা ৰাখিবলৈ দিছে। নিজৰ যিটো আশা আছে সেইটো এৰি যাব মানা কৰিছে। দেখিলে কি কম? 2 দেখিলে মানে সেইটোৱে, যদি 2 নম্বৰ দেখা পায় তেন্তে আপুনি আপোনাৰ ওপৰত সম্পূৰ্ণ বিশ্বাস ৰাখিব। কেতিয়াও নিজৰ ওপৰত ভৰসা নেহেৰুৱাব। Don't give up hope. মেম আপোনাৰ ভইচটো অহা নাই। সবে শুনিছে না মোৰ ভইচটো? শুনিছো। তেতিয়া এজন শুনা নাই যদি কিবা নেটৱৰ্কৰ প্ৰব্লেম হৈছে চাগৈ। হৈছে মেম মই ডিসকানেক্ট হৈ গৈছিলো। একো শুনা নাই। এতিয়া শুনিছে নাই? তেতিয়া তুমি এবাৰ ৰিজইন কৰা। বাকী বিলাকে শুনি আছে যেতিয়া নাজানো। হৈছে নাম্বাৰ 3 টো হৈছে আমাক জনাই যে দেৱদূত আপোনাৰ লগত আছে আৰু আপোনাক সহায় কৰি আছে।
333 দেখিলে মানে আমি গম পাম ডাবল 3 বা ট্ৰিপল 3 যদি আমি দেখো গম পাম আমাৰ লগত দেৱদূত আছে এঞ্জেল আছে আমাৰ লগত গুৰু আছে ভগৱান আছে সব অ আছে ন ভন্টি না হৈছে নাম্বাৰ 4 লা শুনে নাম্বাৰ 4ত দেৱদূত সকলে পৰিস্থিতি যিকোনো পৰিস্থিতিত আপোনাক সহায় কৰিবলৈ বিচাৰিছে আপুনি হাৰিব নালাগে এঞ্জেল আপোনাৰ লগত আছে নাম্বাৰ 4 এটো দেখায় মেম মই একো শুনা নাই ভইচে অহা নাই আপোনাৰ এতিয়া আহিছে নাই নেটৱৰ্কৰ ইছ্যু নেকি বাকি সবে শুনি আছে আপোনাৰ নেটৱৰ্কৰ প্ৰবলেম হৈছে নেকি ইপসিতা নেটৱৰ্কৰ প্ৰবলেম হৈছে বাকি সবে শুনিছে না নাই নিজৰ কি হেৰুৱাব নালাগে কলে বা যিকোনো পৰিস্থিতিত নিজৰ লগত কোনটো 4 নম্বৰটো কথা কৈছা হয় দেৱদূত সকলে পৰিস্থিতিত আপোনাক সহায় কৰি আছে আপুনি হাৰিব নালাগে কেতিয়াবা আমি হাৰি যাও ন তেতিয়া মানে কি কৰিম কি নকৰিম এনেকে ভাবি থাকিলে 4 দেখিলে মানে নিজৰ মানে এঞ্জেলে আপোনাৰ লগত আছে হাৰি যাব নালাগে এঞ্জেলে আপোনাক হেল্প কৰিবলৈ বিচাৰি আছে আৰু 5 দেখিলে মানে আপোনাৰ জীৱনৰ কিবা সুন্দৰ ভাল হ'বলগীয়া হৈ আহি আছে ইপসিতা শুনিছা মেম মই টুৰ পৰা শুনাই নাই গো মই দি দিম হেৰি কৰি দি দিম আপুনি হেৰিয়াত দি দিব গ্ৰুপত আজি ৰেকৰ্ডিং হৈছে নাই হা আজি ৰেকৰ্ডিং হৈছে নহয় হৈ আছে পাঁচ নম্বৰটো হৈছে আপোনাৰ জীৱনত কিবা সুন্দৰ ভাল হ'বলগীয়া হৈ আছে হ'ব মানে পজিটিভ চেঞ্জ আহিব আপোনাৰ লাইফত প্ৰমোশন হ'ব পাৰে জব হ'ব পাৰে বিয়া হ'ব পাৰে ঘৰলে নতুন ল'ৰা ছোৱালী মানে কাৰোবাৰ ল'ৰা ছোৱালী জন্ম হ'ব পাৰে কোনোবা কনচিভ কৰিব পাৰে 5 দেখিলে 3 কি আছিলে 3 তোমাক গুৰুৱে সদায় তোমাৰ লগত আছে দেৱদূত সকল আপোনাৰ লগত আছে ভগৱান হওক আল্লাহ হওক যীশু হওক আপোনাৰ লগত আছে আৰু 4 এঞ্জেল আপোনাৰ লগত আছে হাৰিব নালাগে এঞ্জেলে আপোনাৰ যিকোনো বিপদত সহায় কৰিব 4 হয় দেৱদূত সকলে যিকোনো পৰিস্থিতিতে আপোনাক সহায় কৰিব এতিয়া 5 হৈছে আপোনাৰ জীৱনত পজিটিভ চেঞ্জ আহি আছে আহিব আপোনাৰ লাইফত হয়তো জব হ'ব পাৰে প্ৰমোশন হ'ব পাৰে নতুন জব পাব পাৰে এতিয়া যিটো কৰি আছে তাতকৈ ভাল জব পাব পাৰে কাৰোবাৰ বিয়া হোৱা নাই যদি বিয়া হ'ব পাৰে কোনোবা কনচিভ কৰিব পাৰে গুড নিউজ পাব পাৰে 5 হৈছে হল বা এতিয়া 6 নম্বৰটো হৈছে আপোনাৰ মন যদি 6 দেখে আপোনাৰ মনত ভয় শংকা কিবা আছে যদি উলিয়াই দিবলৈ কৈছে এঞ্জেলে ৰিলিজ কৰি দিব দিছে ৰিলিজ এনি ফিয়াৰ এবাউট দ্য মেটেৰিয়েল ৱৰ্ল্ড
ইয়াৰ অৰ্থ হ'ল আপুনি সকলো মোহ ত্যাগ দি ভগৱান দেৱদূতসকলৰ প্ৰতি ধ্যান দিয়ক। সাংসাৰিক আৰু আলৌকিক জগতক আপোনাৰ সন্তুলন বজাই ৰাখক। হৈ গ'ল, এতিয়া কি আছে? 7 নম্বৰ 7 হয়নে? নম্বৰ 7 হয় 7 7 নম্বৰত আপুনি সঠিক দিশত গৈ আছে, গতি কৰি আছে। মানে 7 নম্বৰ আপুনি ভাবিব পাৰে মই এইটো কাম কৰিছো, ভাল হয় নে নহয়। কেতিয়াবা এনেকুৱা মনলৈ আহে ন, মনলৈ আহি থাকোতে পটককে দেখিলে 777 তাৰমানে আপুনি সঠিক পথত গৈ আছে। কেতিয়াবা ল'ৰা ছোৱালী স্কুললৈ পঠিওৱাৰ পাছতো আমাৰ মনত কেতিয়াবা ভয় এটা হৈ থাকে, ইনচিকিউৰ ফিল কৰো যে ল'ৰা ছোৱালী স্কুললৈ গৈছে, কিবা হৈছে নেকি। এতিয়া 777 গম পাব যে ঠিকে আছে, আমি এইবিলাক চিন্তা কৰি লাভ নাই, চব ঠিক ৰাস্তাত গতিশীল কৰি আছে আমাৰ। আৰ্কেঞ্জেল মাইকেলৰ নাম্বাৰ হৈছে 7। সেইকাৰণে 7 দেখিলে আমাক সাহস দিয়ে, প্ৰটেকশ্যন কৰে। সেইকাৰণে 7 নম্বৰ দেখিলে মানে গম পাব আপুনি ভাল কাম কৰিবলৈ গৈ আছে। 7 দেখিলে কি হয় বা? মানে আৰ্কেঞ্জেল ৰাফেলৰ নাম্বাৰ 7 হয়। আৰ্কেঞ্জেল ৰাফেলে আমাক প্ৰটেক্ট কৰি আছে, সাহস দি আছে, সহায় কৰি আছে। মাইকেল ক'লে নে ৰাফেল ক'লে বাৰু? মাইকেল মানে মই মাইকেল কৈছে। কৈছো। মাইকেল কৈছে। হয় মাইকেল, 7 নম্বৰটো মাইকেল। নাম্বাৰ 7টো মাইকেল নাম্বাৰ হয়। মাইকেলে আমাক প্ৰটেক্ট কৰি আছে আৰু জানিব আপুনি ভাল কাম কৰিবলৈ গৈ আছে নাম্বাৰ 7টো দেখিলে। চবতকে ভাল লগা নাম্বাৰটো হৈছে 8। এইটো উল্টা কৰি দিলে কি হ'ব? ইনফিনিট মানে কি? এবান্ডেন্স। ইনফিনিট এবান্ডেন্স আহি আছে আপোনালোকৰ লাইফত। পইচা, হেল্থ, মানি, ৰিলেশ্যন সকলোখিনি ঠিক হৈ গৈ আছে 8 দেখিলে মানে। কৈছে, বুজি পাইছা? সেইকাৰণে ঘৰত 888 চিম্বলটো মানে ঘৰত লগাই থব পাৰা তোমালোকে এবেন্ডেন্সৰ কাৰণে। 3টা 8 ধৰা মই এনেকুৱা পেপাৰ এখনত ধুনীয়াকে য়েলো পেপাৰ ৰেড কালাৰ দি 888 লিখি ঘৰত লগাই থব পাৰে এবেন্ডেন্সৰ কাৰণে। পেণ্ডেন্ট কিনিব পাৰিলে পেণ্ডেন্ট এই লকেট যে পিন্ধে ডিঙিত যে পেণ্ডেন্ট পাই যে। কিহৰ পেণ্ডেন্ট? এঞ্জেলৰ? ইনফিনিটি 8 পেণ্ডেন্ট পাই যে। পাৰে ইনফিনিট লকেট লগাই ল'ব পাৰে, আঙুঠি পিন্ধিব পাৰে। মই পিন্ধি আছো আঙুঠি এটা ইনফিনিট। বা য়েল্লো পেপাৰত 888 লিখি ঘৰত কোনফালে লগাব লাগে? যিকোনো দিশত লগালে হ'ল। যিকোনো দিশত নৰ্থ ইষ্টত লগাই থবা। আমি যিকোনো বস্তু লাগিলে নৰ্থ ইষ্টতে লগাই থওঁ ন। নৰ্থ ইষ্ট কৰ্ণাৰটো আমাৰ কাৰণে এবেন্ডেন্স হেৰি হয় ন। কি কালাৰ পেনেৰে? ৰেড কালাৰ পেনে লিখিম। ৰেড কালাৰ পেনেদি। নাম্বাৰ 9টো হৈছে আপুনি জীৱনৰ প্ৰেৰণা দিশে শীঘ্ৰে আগবাঢ়ক। মানে
নিজৰ লাইফৰ পাৰপাসটো কি আছে গম পাইছে নে অকমানো সময় কষ্ট কৰি নিজৰ জীৱনত আগবাঢ়ি যাওক নিজৰ জীৱনত আগবাঢ়ি যোৱা এতিয়া মই এতিয়া যে ক'লে যে মই যদি দেখা মই ক'লো না মই গৈ আছিলো ৰাতিপুৱা শুই উঠি দেখিলো নাম্বাৰটো দেখিলো তোমাৰ 428 ধৰা সাপোজ কথা এটা কৈছো তে 4 কি কৈছিলো মই যিকোনো এঞ্জেল দেৱতাই পৰিস্থিতিত সহায় কৰে তেতিয়াহ'লে 4 তাৰপিছত 2 লগত 4 এনেকে কৰি আছে 2 মিলালা তাৰপিছত 8 আমাক এবেন্ডেন্স সকলো সময়তে আমাক এঞ্জেলে এবেন্ডেন্স দিবলৈ ৰেডি হৈ আছে চোৱা 4 হ'ল সকলো সময় এঞ্জেলে আপোনাৰ লগত আছে হয় নে নহয় আৰু নাম্বাৰ 2 হৈছে ফেথ ৰাখক হয় নে আৰু 8 হৈছে এবেন্ডেন্স এপ্লে মই এতিয়া ৰাতিপুৱা শুই উঠি দেখিলো 428 বজাৰলৈ গলো বজাৰটো হলে 428 ক'বাত পেপাৰখন চালো 428 তেতিয়া হেতু মিনিংটো উলিয়াই লব পাৰিবা না হেনেকে মিনিং উলিয়াই লবলৈ পাৰিম দুইটা মিলাই লব লাগিব দুইটা মিলাই লব লাগিব মেম বেছি 8 থাকিলে বেয়া বুলি কয় বোলে বেছি মোবাইল নাম্বাৰ 88 থাকিলে বেয়া নেকি আমিতো এঞ্জেল নাম্বাৰ এনেকে দেখিলে মই ভাল বুলিয়ে কম মই শুনা মোৰ লগত সৰু পৰাই জন্মগতই মই এঞ্জেলিক নাম্বাৰ জন্ম হোৱা কিন্তু মই গম পোৱা নাছিলো 1999 আমি কিছুমান এনেকুৱা নাম্বাৰ এঞ্জেলিক নাম্বাৰৰ লগতে আমি জন্মগতভাৱে জড়িত হৈ থাকে কিন্তু আমি গম নাপাওঁ এই বস্তুটো প্ৰতি আৱাৰনেছ 2010 কেতিয়াবা এনেকে জন্ম কাৰ কি ডেটত এনেকে ভাবি চাবাচোন নহয় এনেকে মানুহ এনেকুৱা হৈছে বুলি ভাবি চাবা মোৰ 22 মই গাড়ীখনৰ নাম্বাৰো 11 বঢ়িয়া নাম্বাৰ মানে এঞ্জেলিক নাম্বাৰ হয় আৰু মই বেলেগটো নাজানো আৰু 1 টো হৈছে সানৰ প্ৰতীক হয় 1 নাম্বাৰ 1 টো হৈছে সান দেহা কম মোৰ বাৰ্থডে 1 ফেব্ৰুৱাৰী টু কাৰেজ দিয়ে হয় না নহয় লিডাৰশ্বিপ কোৱালিটি সানৰ পিছতে সবে ঘূৰি ফুৰে 22 কি মানে মোৰ আছে লিডাৰশ্বিপ কোৱালিটি আছে লিডাৰশ্বিপ কোৱালিটি আছে মই স্কুলখন পুৰা চলাব পাৰো লিডাৰশ্বিপ কোৱালিটি হেবন্ত বিশ্ব শৰ্মা 1ত হয় ন মেম 2020 এটা 2 হয় মুনৰ হয় মুনৰ হয় মানে নিউমাৰলি মানে 1 টো হৈছে সান 2 টো হৈছে মুন 3 টো হৈছে লিখি লও এক মিনিট 1 to sun 2 to moon 3 to কি 1 to moon 1 to sun 2 to moon 3 to হৈছে গুৰু বৃহস্পতি গুৰু হয় টু মেম গুৰু 3 গুৰু প্লাস কৰিলে ডেট অফ বাৰ্থ প্লাস কৰিলে গুৰু যে হেৰি মতে দেখোন 6ক ধৰে 6 নুমৰলজি কৈ আছো শুনক নাম্বাৰ 1 হৈছে সান নেম ফেম নিউ বিগিনিং আৰু সানৰ লিডাৰশ্বিপ কিং লাইক এ কিং হৈছে ফিমেল এনাৰ্জি মুন হৈছে ফিমেল এনাৰ্জি গম পাইছেনে ইমোশনেল মুন যাৰ 2 তাৰিখে মানে জন্ম তাতে পটককে ইমোশনেল হয় বা 1 to name fame leadership আৰু এটা কি ক'লে লাইক এ কিং আৰু সানটো সানৰ পিছতে আমি সবে ঘূৰি ডিসিপ্লিন নিউ বিগিনিং ফ্ৰীটো মুনটো হৈছে ফিমেল এনাৰ্জি হয় ফিমেল এনাৰ্জি মানে ডাউন আপ ডাউন
মুন যোনে মুনত জন্ম হৈছে তেওঁলোকৰ লাইফটো আপ ডাউন মোৰ হয় মেম হয় নেকি তাৰপিছত 3 নম্বৰটো হৈছে গুৰু বৃহস্পতি এক্সপেৰিয়েন্স বহুত মানে বহুত হয় পজিটিভ হয় 4 নম্বৰটো হৈছে ৰাহু কি ৰাহু হয় ৰাহুৰ হেড আছে কিন্তু গা নাই গম পাইছে না নাই পোৱা কি মূৰটো আছে ন মোৰ আছে গা নাই আচ্ছা এইটো কি হয়নো বা ৰাহু কাৰণে কৈছো গম পাইছো তেওঁলোক অলপ ইউনিক হয় ন পিছলৈ যাবলৈ বহুত হেৰি হৈ যায় মই তোমালোকক লিখি ল'ম বুলি কোৱা দেখি কৈ লৈছো 5 নম্বৰটো হৈছে মাৰ্কুৰী বুধ 6 নম্বৰটো হৈছে ভেনাছ লাক্সাৰি কাৰণে মাৰ্কুৰী হৈছে গ্ৰীণ কালাৰ হা নাৰ্ভাছ চিষ্টেম কন্ট্ৰোল কৰে গ্ৰোথ প্ৰসপেৰিটি ষ্টেবিলিটি এইটো নিউমোলজি খিনিয়ে মই কৈছো তোমালোকক মই তোমালোকক সদায় এক্সট্ৰা কৰি দিওঁ 6 নম্বৰ 6 নম্বৰটো ভেনাছ শুক্ৰ লাক্সাৰি হেৰি কৰে বা বুধটোৱে হেৰি প্ৰসপেৰিটি আৰু কি আনে বুলি ক'লে কোনে কি বুধ প্ৰসপেৰিটি হয় আৰু কি ক'লে নাম্বাৰ 5টো কি কৈছে এটাকে সুধাছো কোনটো সুধিছা এটা কোটা মানে বুধ নাম্বাৰ 5টো নাম্বাৰ 5টো হৈছে গ্ৰীণ নাৰ্ভাছ চিষ্টেমটো কন্ট্ৰোল কৰে গ্ৰোথ আহে প্ৰসপেৰিটি আহে ষ্টেবিলিটি আহে মেমৰি ভাল হয় যদি হেৰি ভালকে থাকে আৰু 6 নম্বৰটো হৈছে ভেনাছ লাক্সাৰি কৰে তাৰপিছত 7 নম্বৰটো হৈছে কেতু ৰাহু ওচৰত মাথা আছে কেতু ওচৰত গা আছে সেইকাৰণে কেতু যাৰ 7 নম্বৰ যোন মানুহে 7 তাৰিখে জন্ম হয় তাহাঁতি মেডিটেশ্যন কৰিবই লাগিব তাহাঁতি আধ্যাত্মিক লাইফ লাগিব কি কৈছা 7 নম্বৰ বিলাকৰ কেৰিয়াৰটো মেডিকেলত ভাল হয় নে মেম 7 নম্বৰ 7 নম্বৰ মানে মেডিকেল ফিল্ডত কেৰিয়াৰটো ভাল হ'ব নাই মেম ভাল হয় মেডিকেল ফিল্ডতো কিন্তু তেওঁলোকে নহয় বেছি কাউন্সিলাৰ আৰু হিলিং লাইনত বেছি হেৰি কৰে আৰু 7 নম্বৰ ব্যক্তি কলে সাৱধান হৈ থাকিব লাগে এনকৰ এক্সট্ৰা মেৰিটেল এফেয়াৰ হয়ে হয় মই যিমান চাইছো চবৰে এক্সট্ৰা মেৰিটেল এফেয়াৰ থাকে কাৰোবাৰ 7 নম্বৰ আছে যদি গাত লৈ নলব দেই কি ক'লে 7 মই ডিসকানেক্ট কৰিলো আন্টি এক্সট্ৰা মেৰিটেল আছে 7 নম্বৰ জনৰ নিজৰ থাকে নে তেওঁ পাৰ্টনাৰ জনৰ থাকে নিজৰ থাকে ঠিক কৰি ল'ব পাৰি আৰু হেতৰ লাইফত বহুত সিক্ৰেট থাকে সিক্ৰেট মেইনটেইন কৰিব পাৰে বা বেলেগ হ'ব দেই 8 নম্বৰটো কি 8 নম্বৰ সবে জানে কি ক মই শনি মই বহুত ভাল বেয়া নহয় শনি হয় শনি হেনো ভালেই ন চবে বেয়া বুলি কয় খালি বহুত ভাল শনি এলেহুৱা হয় এলেহুৱা নি নহয় শনি মানুহে বহুত অলপ কষ্ট কৰিব লাগে আৰু ন্যায় হয় আৰু 9 নম্বৰটো হৈছে মংগল মোৰ দুইটা শনি আৰু মংগল দুইটা মই এঞ্জেলা মংগল হলে কি হয় নিউমোলজি শিকালো গৈ মংগল হলে কি হয় বা 10 নম্বৰ কি হ'ব 110 10 9 মংগল হলে কি হয় বা মংগলটো নাই ব্লাডৰ প্ৰবলেম থাকে কেতিয়াবা বিপি প্ৰবলেমবোৰ বেছি হয় না মোৰ হাই ব্লাড প্ৰেছাৰ মংগলটো হৈছে ইউনিভাৰ্সেল ব্ৰাদাৰ
মানে মানে নাম দিছে আৰু ষ্টেমিনা থাকে বহুত সেইকেইটা হয় মোৰ মংগলো পৰে তাৰমানে আৰু এটা কথা হেৰি বিয়া বাৰুত বাধাও থাকে কেতিয়াবা মংগল বেয়া হলে বাকী ইফাললৈ যাওঁ এতিয়া কিমান হ'ল কোৱা কি কি আছে হৈ গ'ল নহয় আজি ক্লাছ 9:11 আৰু কি আছে কওক এইটো শিকালো পেণ্ডুলামটো দেখাইছো পেণ্ডুলাম একদম ইজি কালিতো মই অট'মেটিক ৰাইটিংটো ক'লো আৰ্কাঞ্জেল গেব্ৰিয়েলক মাতি কেনে ৰাতি কোনে কোনে চাইন পাইছে লিখিবলৈ দিওঁতে নাই কালি নকৰিলো বা মই আজি চবে ক'ব নেকি মোক মোৰো ভয় লাগিলে কৰিব সেইকাৰণে নকৰিলো আজি ওচৰ ৰিন্টুক খুৱাই মেলি তই শুই থাক মই কৰি লওঁ তেনেকে কম আকৌ মেম মোৰ বিচনাত হাজবেণ্ড শুই থাকিব আৰু মই তলত কৰি থলে এঞ্জেলটো আহিবনে আহিব কিয় বাজিয়ে নাহা খালি তেতিয়া মই লাইটটো অফ কৰিব পাৰিম নহলে মই লাইট জ্বলাই কৰিব লাগিব ভয় কৰিছে কিয় ভয় কৰিছে মইতো ভালেই পাওঁ মোৰ সময় নাইকিয়া হ'ল এতিয়া ময়ো ভয় নাখাওঁ কালি সময় নাই মোৰ পেণ্ডুলামটো মই কৈ আছো শুনা একদম ইজি নিজৰ লগত কানেক্ট হবলৈ যেতিয়া আমি পেণ্ডুলামটো ল'ম আমাৰ পিলৰ তলত 1 উইক ৰাখিব লাগিব আমাৰ লগত হৈ যাবলৈ কি কৈছে 1 উইক মানে সদায় নিজৰ গাৰু তলত থব লাগিব পেণ্ডুলামটো তেতিয়া আপোনাৰ লগত কানেক্ট হৈ যাব পেণ্ডুলামটোতো মোৰ তাত নাই এতিয়া কিনিব লাগিব ইয়াতে পাম জানো অনলাইন এতিয়া পাবা ন অনলাইন অৰ্ডাৰ দিলে এতিয়া নাহে ন আছে আমিতো নাপাম ন মেম টাইম লাগিব আপোনাৰ পৰা আহোতে বা হেৰি ৰাতি গাৰুটোৰ তলত পেণ্ডুলামটো থৈ ৰাতিপুৱা আকৌ উলিয়াই থৈ দিম তাৰমানে তোমাৰ লগত এনাৰ্জিটো কানেক্ট হৈ যাব আমি 13ত কাৰ্ডটো যেতিয়া মানে 13ত নহয় এসপ্তাহ আমাৰ লগত শুবলৈ দিছিলে কাৰ্ড কানেক্ট হৈ যাব না আমাৰ এনাৰ্জিৰ লগত এনাৰ্জি কানেক্ট কৰাৰ পাছতে 13ত কাৰ্ডটো মেলিলে মানে মিলে মই এতিয়া এঞ্জেল কাৰ্ডটো যে দিছো এঞ্জেল কাৰ্ডটো ঠিক তেনেকে কৰিবা আনি লৈ এঞ্জেল কাৰ্ডটো শিকাব নেকি মই দিলো এঞ্জেল কাৰ্ডটো দেখো তেনেকুৱা নাই মই এঞ্জেল কাৰ্ডৰ লিংকটো দি দিলো কেনেকে পাইছো এইটো অৰ্ডাৰ দি দিও নেকি যদি আপুনি শিকাই তেনেহলে 2-3 দিন লাগিব আহোতে একো নহয় তুমি অৰ্ডাৰ দি দিয়াচোন আহি পাব নহয় একো শিকাবলগীয়া এঞ্জেল কাৰ্ডত একো নাই এঞ্জেল কাৰ্ডখনত চব লিখাই থাকে খালি কানেকচনটো কেনেকে হয় মই কৈ দিম আৰু সাৰ্চ পেণ্ডুলামটো কি কৰো এতিয়া পেণ্ডুলামটো ইয়াতে নাপাম ন তেনেকে পাব কাৰ্ডখনত কি কৰিম বা কাৰ্ডত এঞ্জেল কাৰ্ডখিনি ধৰা তুমি সাপোজ এঞ্জেল কাৰ্ড ললা নহয় লৈ কেনে 1 উইক নিজৰ লগত ৰাখিব লাগিব কানেকচনটো হ'বলে তোমাৰ এনাৰ্জিৰ লগত এনাৰ্জিটো আৰু আমি এনেকুৱাকে পেণ্ডুলামো আমি নিজৰ বাচ্চা লিখিয়াকে ইউজ কৰিব লাগিব মৰম কৰি নিজৰ ল'ৰা-ছোৱালীক যিমান মৰম কৰো তেনেকে মৰম কৰিব লাগিব তেতিয়াহে আমাৰ লগত কানেক্ট হ'ব তেতিয়াহে আমাক আনসাৰ দিব গাৰুৰ তলত থৈ দিম থ্যাংক ইউ কৈ কিবা ক'ব লাগিব ইন্টেনশনটো ৰাখিব লাগিব ইন্টেনশন নাৰাখিলে মানে আমাৰ একোৱে কাম নিদিয়ে এইটো তুমি থলা মোৰ লগত কানেক্ট হবাতে থ্যাংক ইউ বুলি কৈ ৰাতি খুলা ৰাতিপুৱা শুই উঠি লৈ পিনি তুমি আকৌ কাইতে থলা সাৰ্চ কেনেকে কৰিব লাগিব ধূপ চেজ এনেকুৱা কিবাই দি মানে পেণ্ডুলামটো এনেকে ঘূৰাই দিম এনেকে ধূপডাল জ্বলাওতে এনেকে জ্বলালা তাৰপিছত এইটো চকুৰে চেকি দি কেনে কৰিব পাৰো আমি তাৰপিছত পানী গংগা জল ছটিয়াও কৰিব পাৰো আৰু পৃথিৱী তত্ত্ব ক্ৰিষ্টেলেদিও কৰিব পাৰো যেনেকে আমাৰ লগত ধৰা সেলেনাইট আছে মোৰ তাত এইটো সেলেনাইটেদি এনেকুৱা মই থৈ দিও 13ত কাৰ্ডত বা এঞ্জেল কাৰ্ডত এনেকুৱা এটা থৈ দিও চাৰ্জ হৈ থাকিব এটা গোল্ড প্লেট আছে মেম মোকো লাগে বা মোকো লাগে সেলেনাইট তেতিয়া মই এঞ্জেল কাৰ্ড কিনিলে মোকো লাগিব এইটো সাৰ্চ কৰিলা সাৰ্চ কৰি লৈ পিনি যেতিয়া কুৱেশ্যন সুধিবা নিজৰ ইষ্ট দেৱতাক মাতি লবা দেৱদূতক মাতি লবা গুৰুক মাতি লবা ধন্যবাদ দিবা মা দেউতাক ধন্যবাদ দি তাৰপিছত কাৰোবাৰ বোলে মোৰ সোণৰ আঙঠিটো হেৰালে পাম নে নাপাম তুমি যোনফালে ঘূৰা পাম নে নাপাম যদি সোধা মানে
কুৱেশ্যনটো নোটো চিধা এইটো নো আৰু এইটো ইয়েছ দেখা নাই বা কি ক'লে এইটো চিধাটো ঘূৰিলে মোৰ এনেকে ঘূৰিলে নো বুকু চাইডৰ পৰা এনেকে আহি থাকিলে এইটো নো আৰু আৰু এনেকে ৰাইট লেফট কৰি দিলে ইয়েছ ইয়েছ আৰু হয়ও ধুনীয়াকে দেখুৱাই দিয়ে এতিয়া মই যদি সুধো আজি কিবা এটা কুৱেশ্যন কাৰোবাৰ আছে যি সোধা মোৰ ল'ৰাটোৰ মানে গাড়ী কাম টেণ্ডাৰটো মাৰিছো আজি মাৰিছো চবে সুধিব এতিয়া কোৱেশ্যন চবে সুধিব লীনা বাইদেউ লীনা বাইদেউ কওক সপ্তান বাইদেউ কওক মই কৈছো আজি ল'ৰাটোৱে টেণ্ডাৰটো যে মৰা কথা আছিলে আজি টেণ্ডাৰটো মাৰিলে সেইটো হ'ব নাই মোক চাই দিয়ক অভিনৱৰ ন আজি সেইটো মানে ওপৰত ভাবি আছো আৰু সদায় হ'ব Math hypnotize কৰিছো তাৰ অকমান দিগদাৰ হ'ব বাইদেউ নাজানো মই এনেকৈ নুঘূৰিলে ৰখি থাকিলে বা পেণ্ডুলামটো চিধা হলে নো হয় ন আন্টি মোক চেইনডাল চাবনা কৈছিলে বা আমি বাইদেউ কানচাৰটো দিছো বাইদেউ আপোনাৰ 80% নো আছে 20% চান্স আছে গুৰুমা মই অনামিকাই কৈছো মই এটা টেণ্ডাৰ মাৰিছিলো সেইটো হ'ব নাই চাই দিয়কচোন একে টেণ্ডাৰে আছিলে নেকি নহয় আন্টি মোক চেইনডাল চাই দিয়ক মেম মোৰ এটা বস্তু চাই দিয়ক না লীনাবা হেৰি আৰু আছে নেকি বাৰু শিকাবলে মই অকমান যাব লাগিব মানে আজি অকমান মানে আমাৰ হেৰি হৈ আছে যে মানে পেণ্ডুলামটো অকন ভালকে শিকাই দিয়ক বা আমি শিকি লওঁ ভালকে পেণ্ডুলামটো মই এৰিছো দেই দিয়া বাই গুড নাইট ৰেকৰ্ডিংটো অফ কৰি দিওঁ ৰবা এইবিলাক এনেই হেৰি হৈ আছে মই কৈ আছো তাৰমানে আমাৰ সেই বৰ্তাও ঢুকালে চবে মানে আজি দিনটো একো খোৱাও নাই হেৰি কৰা নাই যে